Hello everyone, how are you all? আশা কৰিছো আপোনালোক সকলোৰে প্ৰিপাৰেচন খুব ভালদৰে চলি আছে। আজিৰ এই ভিডিঅ'টোত আমি আপকামিং এপিএসসি মেইনছৰ কাৰণে কিছুমান মেইনছ ওৰিয়েণ্টেড কাৰেণ্ট এফেয়াৰ্ছৰ টপিকছ আলোচনা কৰিম। আৰু এই টপিক কেইটা প্ৰতিটো পেপাৰৰ পৰা লোৱা হৈছে। জিএছ পেপাৰ 1ৰ পৰা সোশিয়েল সিকিউৰিটি ইন ইণ্ডিয়া, জিএছ পেপাৰ 2ৰ পৰা নেশ্যনেল স্পৰ্টছ গভাৰ্নেন্স এক্ট, জিএছ পেপাৰ 3ৰ পৰা স্পেচ সেক্টৰ ইন ইণ্ডিয়া আৰু জিএছ পেপাৰ 5ৰ পৰা আসাম এণ্ড ইটছ এডুকেশ্যন সেক্টৰ। এই টপিকছ কেইটা আমি বিতংভাৱে আলোচনা কৰিম। এই সেশনটো যে অকল মেইনছ অৰ এসপাইৰেন্টৰ কাৰণে ইম্পৰ্টেন্ট হয় সেইটো নহয়, আপকামিং ইয়াৰ্ছৰ যোনে প্ৰিলিমছ দিব বুলি ভাবিছে সবৰে কাৰণে ইকুৱেলি বেনিফিট হয়। সো আমি বেছি দেৰি নকৰি ক্লাছটো ষ্টাৰ্ট কৰোঁ। প্ৰথম টপিকটো আছে সোশিয়েল সিকিউৰিটি ইন ইণ্ডিয়া। প্ৰথম কথাটো সোশিয়েল সিকিউৰিটি হয়নো কি? একৰ্ডিং টু ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন যে ষ্টেটে চিটিজেনসকলক ইঞ্চুৰেঞ্চ প্ৰভাইড কৰে বা সিকিউৰিটি প্ৰভাইড কৰে ইন টাৰ্মছ অফ পেনশ্যনছ ইন হেণ্ড মানি এটসেট্ৰা। সো ওয়েলফেয়াৰ স্কিমবোৰ যিবোৰ প্ৰভাইড কৰা হয় সেইবোৰে সোশিয়েল সিকিউৰিটিৰ আণ্ডাৰত আহি যায়। সো এটা কোট আছে বেঞ্জামিন ডিজৰাইলিৰ। কোটটো হৈছে যে পাৱাৰ হেজ অনলি ওৱান থিং টু ডু, ডেট ইজ টু সিকিউৰ দ্য পিপল ফৰ সিকিউৰিটি, মানে সিকিউৰিটি প্ৰভাইড কৰা, মানুহসকলক সিকিউৰিটি প্ৰভাইড কৰা। পাৱাৰত যেতিয়া কোনোবা এজন মানুহ যায়, আপোনালোকে যেতিয়া চিভিল সাৰ্ভেন্ট হৈ যাব তেতিয়া আপোনাৰ মেইন কামটো কি হয় যে আমাৰ ভাৰতবৰ্ষ এখন ওয়েলফেয়াৰ কাণ্ট্ৰি হয়। আমাৰ এতিয়াও বহুতখিনি জনসংখ্যা বিলো পভাৰ্টি লাইনত আছে, যদিও আমাৰ বহুতখিনি ইম্প্ৰুভমেণ্টো হৈছে। যিটো নীতি আয়োগৰ মাল্টি নেশ্যনেল পভাৰ্টি ইণ্ডেক্স আছে তাৰ মতে 24.82 crore পিপল হেভ কাম আউট ইন দ্য লাষ্ট 10 years এলোন। তথাপি কিন্তু এতিয়াও বহুতখিনি জনসংখ্যা আছে যিবিলাক বিলো পভাৰ্টি লাইন। কিন্তু যেতিয়া আপোনালোকে চিভিল সাৰ্ভেন্ট হৈ যাব তেতিয়া আপোনালোকৰ সেই স্কিমবোৰ, চৰকাৰৰ আঁচনিবোৰ গ্ৰাছৰুট লেভেলত ইমপ্লিমেণ্ট কৰিব লাগিব, লাষ্ট মাইল ডেলিভাৰী কৰিব লাগিব। সো সেই পৰিপ্ৰেক্ষিতৰ পৰা এই ডাটাবোৰ আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায়, ৰাইট? সো প্ৰথমতে আলোচনা কৰিম যে আমাৰ ভাৰতত সোশিয়েল সিকিউৰিটি কভাৰেজটো 19%ৰ পৰা যে এই 64%লৈ ইনক্ৰিজ হৈছে তাৰ বেকগ্ৰাউণ্ডত কি আছে, কিহৰ কাৰণে? যে চৰকাৰে ডিজিটেল গভাৰ্নেন্সত জোৰ দিছে, হয়নে? জনধন, আধাৰ, মোবাইল, এই ট্ৰিনিটি দ্বাৰা চৰকাৰে 19%ৰ পৰা যিটো 2015 চনত আছিলে 64%লৈ ইনক্ৰিজ কৰিব পাৰিছে সোশিয়েল সিকিউৰিটি কভাৰেজ ইন ইণ্ডিয়া একৰ্ডিং টু ILO ডাটা, ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন। আমাৰ ভাৰতত জনধন একাউণ্ট কেইটা আছে? বৰ্তমান 55.64 crore একাউণ্ট আমাৰ ভাৰতত আছে। ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ প্ৰভাইড কৰিবৰ কাৰণে আজিকালি এই বেংক একাউণ্টবোৰে ইউজ কৰা হয়। আধাৰ 142 crore ইউনিক আইডেন্টিটিজ আমাৰ ভাৰতত আছে, ৰাইট? UIDAI ইয়াৰ ৰেগুলেটৰী বডি হয়, ইউনিক আইডেন্টিটি এণ্ড ডেভেলপমেণ্ট অথৰিটি অফ ইণ্ডিয়া। টাৰ্গেটিং এণ্ড পৰ্টেবিলিটিৰ কাৰণে এই ডাটাবোৰ ইউজ কৰা হয়, আইডিবোৰ ইউজ কৰা হয়। ডিবিটি সেভিং 3.48 লাখ crore ডিবিটি সেভ কৰিব পাৰিছে চৰকাৰে জনধন, আধাৰ আৰু মোবাইল ট্ৰিনিটিৰ যোগেৰে। ইয়াৰ উপৰি ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ 5G কানেক্টিভিটি ইন অলমোষ্ট 99% ডিষ্ট্ৰিক্টছ এক্সেপ্ট সাম হিলি ৰিজিয়নছ, অলৰাইট? সো এইবিলাকৰ কাৰণে আমাৰ এই যিটো ডাটা আমি দেখিব পাম এতিয়া 19%ৰ পৰা 64% ইনক্ৰিজ হৈছে, সেইটো সম্ভৱপৰ হয় বুলি আমি ক'ব পাৰিম। আৰু ইন টাৰ্মছ অফ বেনিফিচিয়াৰী নাম্বাৰ, ইণ্ডিয়া কামছ জাষ্ট আফটাৰ চাইনা, অলৰাইট? আৰু ভাৰতত বৰ্তমান 4টা লেবাৰ কোড আছে, 29টা আগতে আছিল, এইবিলাকক মাৰ্চ কৰি পেলাই 4টা বনাই দিয়া হৈছে, যিকেইটা এতিয়া বৰ্তমান বিভিন্ন ষ্টেজত আছে ইমপ্লিমেণ্ট হোৱাৰ কাৰণে। সো ভাৰত চৰকাৰে লোৱা কিছুমান ইম্পৰ্টেণ্ট স্কিম, এই সোশিয়েল সেক্টৰ স্কিম, সেইবোৰ কি কি? যে PMSBY প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা, এফৰ্ডেবল এক্সিডেণ্ট ইঞ্চুৰেঞ্চ ফৰ 51+ crore বেনিফিচিয়াৰিজ। দেন প্ৰধানমন্ত্ৰী জীৱন বীমা যোজনা, জীৱন জ্যোতি বীমা যোজনা, লাইফ ইঞ্চুৰেঞ্চ অফ 2 লাখ ৰুপিজ, লো প্ৰিমিয়াম দিব লাগে, ইয়াৰ দ্বাৰা 23 crore জনসংখ্যা কভাৰ কৰা হৈছে। দেন প্ৰধানমন্ত্ৰী শ্ৰম যোগী মনধন যোজনা, ইয়াৰ আণ্ডাৰত পেঞ্চন দিয়া হয় 3000 টকাকে ফৰ আনঅৰ্গেনাইজড সেক্টৰ ৱৰ্কাৰ্ছ। বৰ্তমান আপোনাৰ 51 লাখ এনৰোল্ড হৈ আছে। API, that is অটল পেঞ্চন যোজনা, পেঞ্চন ফৰ ইনফৰ্মেল ৱৰ্কাৰ্ছ 7.25 crore ছাবস্ক্ৰাইবাৰ আছে ইয়াৰ আণ্ডাৰত। দেন যদি আপোনালোকে চাই EPFO, এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যন, ESIC প্ৰভিডেণ্ট ফাণ্ড যিবিলাক আনঅৰ্গেনাইজড আৰু ফৰ্মেল সেক্টৰ দুয়োটাৰ কাৰণে দিয়া হয়। EPFO ফৰ্মেল সেক্টৰ আহি যায়, ESIC আনঅৰ্গেনাইজড সেক্টৰবোৰো আহে। PMAY প্ৰধানমন্ত্ৰী আৱাস যোজনা, হাউজিং ফৰ অল, 4 crore হাউজেছ কভাৰ কৰা হৈছে। দুটা ভাগ আছে, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এণ্ড প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান।
দেন প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা ফ্ৰী এলপিজি কানেকশনস ফৰ ওমেন ইন পোৰ হাউসহোল্ডস 10.33 crore বেনিফিচিয়াৰিজ দেন ই শ্ৰম পৰ্টেল ভেৰি ইম্পৰ্টেণ্ট যিবিলাক আনঅৰ্গানাইজড ইনফৰ্মেল সেক্টৰস আছে সবৰে ডাটা বৰ্তমান ই শ্ৰম পৰ্টেলত আছে অলমোষ্ট 30+ crore অৰ্কাৰে এনৰোল কৰিছে আয়ুষ্মান ভাৰত হেল্থ ইন্সুৰেন্স অফ 5 lakh rupees per family 41 crore plus beneficiaries আছে ইয়াৰ আন্ডাৰত দেন প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা ফ্ৰী ফুড গ্ৰেইনছ টু অলমোষ্ট 80+ crores যেটো কোভিড-19 ৰ ডিউৰিং লঞ্চ কৰা হৈছিল নেক্সট আমি জিএস পেপাৰ 2 যেটো ন্যাশনাল স্পোর্টস গভৰ্নেন্স বিল আছে এটো চাম এটো ইম্পৰ্টেন্ট স্টেপ হয় ওয়ান অফ দা মোস্ট এম্বিশিয়াস ৰিফৰ্মস ইন পোষ্ট ইন্ডিপেন্ডেন্ট ইন্ডিয়া সো এটো আমাৰ ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰো কৰিছে গতিকে এটো এক্টলৈ পৰিণত হৈছে সো ইয়াৰ কি অবজেক্টিভটো কি হয় যে ৰিভাম্প স্পোর্টস এডমিনিষ্ট্ৰেচন ইন ইন্ডিয়া ৰেগুলেট ন্যাশনাল স্পোর্টস ফেডারেশন এক্সক্লুডিং বিসিসিআই ইম্পৰ্টেন্ট যে বিসিসিআই কিন্তু এয়া আন্ডাৰত লোৱা হোৱা নাই ইয়াৰ পাৰভিউৰ আন্ডাৰত নাহে কিন্তু প্ৰথম অৱস্থাত যেটো বিল বনাইছিলে তাৰ ভিতৰত কোৱা হৈছিল যে বিসিসিআই আহিব কিন্তু বিসিসিআই বহুতখিনি অবজেকশন কৰিলে গতিকে এটো কিন্তু এতিয়া এই ন্যাশনাল স্পোর্টস গভৰ্নেন্স বিলৰ এক্টৰ আন্ডাৰত নাহে ensure transparency in financial grants federations receiving central or state government funds are now public authorities অর্থাৎ আরটিআই এর আন্ডাৰত আহি যাব আরটিআই এক্ট 2005 তো পাবলিকে যিকোনো ইনফরমেশন বিচাৰিব পাৰে যিকোনো স্পোর্টস ফেডারেশনৰ পৰা যিকোনো স্পোর্টস অথৰিটিৰ পৰা কেনেকে ইলেকশনস হল কেনেকে সিলেকশন হল সিলেকশন ক্ৰাইটেৰিয়াস এটসেট্ৰা যদি কিবা প্ৰশ্ন সোধে কিন্তু ইনফরমেশন বিচাৰে সিটিজেনে এতিয়া দিয়াটো বাধ্যতামূলক কাৰণ আরটিআই এক্টৰ আন্ডাৰত আহি গৈছে encourage youthful leadership in federation so these are some of the objectives of this bill or I say act national sports board যেটো আছে apex regulatory authority হয় appointed by the central government দুটা বস্তু আপোনালোকে মনত ৰাখিব national sports board আৰু national sports tribunal এই দুটা মেইন হৈ যায় national sports governance act 2025 ৰ আন্ডাৰত ওকে প্ৰথমটো হৈছে national sports board ইয়াৰ কি কি কাম কৰিব যে গ্ৰান্ট ৰেকগনিশন এন্ড ৰেজিস্টাৰ ন্যাশনাল এন্ড এফিলিয়েট স্পোর্টস বডিজ যিমানে বডিজ আছে ক্ৰিকেটৰ কাৰণে বিসিসিআই ফুটবলৰ কাৰণে অল ইন্ডিয়া ফুটবল ফেডাৰেশন হকিৰ কাৰণে আছে প্ৰতিটো স্পোর্টছৰ কাৰণে এটা নিজস্ব কি আছে স্পোর্টস ফেডারেশন আছে তো গুটেকেটা স্পোর্টস ফেডারেশন এই স্পোর্টস বোর্ডৰ আন্ডাৰত আহি যাব এনশিওর অনলি ৰেকগনাইজড বডিজ ৰিসিভ গভৰ্নমেন্ট ফান্ডস দেন suspend or cancel recognition or misuse for funds or maladministration issue guidelines on codes of ethics and compliance with international rules. Also, it has the power to inquire into athlete welfare issues. Next, National Sports Tribunal. Bill to ki koha hoise je chairperson thakibo sitting ba former Supreme Court judge ba chief justice of a high court duta member thakibo jon expert hoy sports law aru administration field of jurisdiction of sports disputes except internal federation disputes and international body issues. কিন্তু হাইয়েস্ট কোর্ট অফ আপিল টু সুপ্রিম কোর্টে হয় বা নহলে কোর্ট অফ আরবিট্রেশন ফর স্পোর্টস যেটো সুইজারল্যান্ড বেসড তাৰপিছত আৰু এটা বিলু পাস কৰা হৈছে ইয়াৰ লগত সেইটো হৈছে ন্যাশনাল এন্টি ডোপিং এমেন্ডমেন্ট বিল 2025 it empowers national anti doping agency NADA with operational independence it constitutes appeal panel for hearing disputes from disciplinary decisions aligns Indian anti-doping laws with the old organization, that is old anti-doping code. So here the ram ki expected impact aha koribo paru transparency and accountability prothom kotha to the codes of ethics grievance mechanisms and oversight then athlete centric governance inclusion of sports persons in executive bodies reduce litigation national sports tribunal reduces burden on courts যেটো আমাৰ এনেই কিমান কেস পেন্ডেন্সি হৈ থাকে সুপ্রিম কোর্ট হাই কোর্টত সো এতিয়া বৰ্তমান এই যেটো লিটিগেশন হ'ব এবোৰৰ প্ৰথম যেটো বডি থাকিব দিছে ন্যাশনাল স্পোর্টস ট্রাইব্যুনাল গ্লোবাল অ্যালাইনমেন্ট কমপ্লায়েন্স উইথ ইন্টারন্যাশনাল ফেডারেশন রুলস এন্ড ওয়াডা স্ট্যান্ডার্ডস ওল্ড এন্টি ডোপিং এজেন্সি কার্বিং পলিটিক্যাল ইন্টারফারেন্স এজ এন্ড টার্ম লিমিটস রেস্ট্রিক্ট এন্ট্রান্সড এডমিনিস্ট্রেটৰ কাৰণে বহুতখিনি ফ্লেক্সিবিলিটি আনা হৈছে এতিয়া লো এজ বা লো বহুতখিনি ক্ৰাইটেৰিয়াস লো কৰি দিয়া হৈছে athlete welfare special protection for women divyang and minors next hoy amar national space sector to national space day এই বছৰৰ অক্টোবৰৰ 23 তাৰিখে পালন কৰিলো সেকেন্ড হয় এটো আমি বহুত খিনি আগবাঢ়িছো স্পেস সেক্টৰত 2020 চনত যেতিয়া স্পেস সেক্টৰটো প্ৰাইভেটাইজেশন কৰি দিয়া হৈছিল তাৰ পিছৰ পৰা আমি দেখিছো যে বহুত কিটা আমাৰ বেনিফিট হৈছে আমি আলোচনা কৰিম হেবোৰ তো প্ৰথমতে আমি
ষ্টাৰ্টিঙৰ পৰা চাওঁ যে আৰ্যভট্ট ইছৰোৱে লঞ্চ কৰিছিলে 1975 It was India's first satellite. PSLV, it is Polar Satellite Launch Vehicle, launched 400 plus 14 satellites till date, cost effective. Then 2014 reforms open space sector to private and international participation. 2020 চনত আৰু খুলি দিয়া হৈছিল। Then international participation, PSU, that is BHEL, HAL, BEL, and startups contribute to self-reliance. তাৰপিছত আমি চন্দ্ৰযান 3 2023 লঞ্চ কৰিছিলো আৰু আমি প্ৰথমখন দে হৈছিলো বিশ্বৰ ভিতৰত যোনে সাউথ পোলত ল্যান্ড কৰিব পাৰিছিলে ৰাইট আদিত্য L1 ৰ কথা ক'ব পাৰো ফাৰ্স্ট সোলাৰ মিশন স্টাডিং সান ফ্ৰম লাগৰাঞ্জি পইণ্ট 1 দেন নাভিক যেটো আমাৰ নাভিক নেভিগেশনৰ লগত জড়িত হয় ইন্ডিজিনাস ৰিজনাল নেভিগেশনাল সিস্টেম বৰ্তমান 11টা স্যাটেলাইট আছে অৰবিটত পদক্ষেপ কৰি আছে আৰ্ট অবজাৰভেশন স্যাটেলাইট ফৰ এগ্ৰিকালচাৰ ফৰেষ্ট্ৰি ডিজাস্টাৰ্স ৰিসেন্টলি নাইসাৰ যেটো মিশন আছে এটো লঞ্চ কৰা হৈছে NASA, ISRO, Synthetica Pulsar Radar, Mongoljan 2014, first Indian Mars orbiter, it was fourth globally. Chandrayaan 2, আমি partially successful হৈছিল কাৰণ যেটো ল্যান্ডাৰ আছিল হেতু ল্যান্ড কৰিব পৰা নাছিল 2019 তাৰ পৰা আমি শিক্ষা লৈছো আলটিমেটলি আমি সাকসেসফুল হৈছো চন্দ্ৰযান 3 আমাৰ আপকামিং চন্দ্ৰযান 4 মিশনটোত আমাৰ আশা আছে যে আমি তাৰ পৰা মাটিৰ এটা স্যাম্পল আনিব পাৰিম নিসাৰ মিশন 2025 ত লঞ্চ কৰা হৈছে এক্সিয়ম 4 মিশন আমাৰ ভাৰতৰ পৰা শুভাংশু শুক্লা International Space Station গৈছে আৰু প্ৰথমজন ভাৰতীয় হৈছে after Rakesh Sharma to go to space in terms of International Space Station he is the first one from India so আৰু কোন আছিল পোলেণ্ডৰ পৰা আছিল হাঙ্গেৰীৰ পৰা আছিল আৰু US ৰ পৰা আছিল চাৰিখন দেশৰ এটা জুটিয়া প্ৰচেষ্টা আছিল তাত আপোনাৰ মাইক্ৰোগ্ৰেভিটি পৰ্যায়ত ৰিসাৰ্চ হৈছে মাইক্ৰোগ্ৰেভিটি হিউম্যান স্পেস ফ্লাইট ভাৰতে লঞ্চ কৰিব বিচাৰিছে 2027 চনৰ ভিতৰত ৰাইট তাত 20000 কোটি টকা সরকারে ধার্য করেছে এর উপরে আইসিওর প্ল্যান হচ্ছে নেক্সট জেনারেশন লঞ্চ ভেহিকল লঞ্চ করা NGLV reusable ফার্স্ট স্টেজ 30000 kg payload to LEO that is low earth orbit আৰু চন্দ্ৰযান 4 ৰ টাৰ্গেট হৈছে যে লুনাৰ সাউথ পোলৰ পৰা স্যাম্পল আনা ইয়াৰ উপরে আমি ক'ব পাৰো ভাৰতীয় অন্তৰিক্ষ ষ্টেচন লঞ্চ কৰিব বিচাৰিছে 2025 চনৰ ভিতৰত ভাৰতে ৰাইট Next topic to hoy Assam's education challenge and reform. Very important eto data bur ami monot rakhibo lagibo. Assam faces one of the highest school dropout rates in India. Primary level jodi sai 6.2%, fourth highest hoyo. Upper primary level 8.2%, third highest. Secondary level 25.1%, second highest. Significantly about national average. Primary education jodi sai national level 1.9%, kintu amar অসমত কিমান 6.2 সেকেন্ডারি লেভেলত কিমান আছে আমাৰ 14.1 আছে ন্যাশনাল লেভেলত কিন্তু আমাৰ অসমত আছে 25.1% আৰু আপাৰ প্ৰাইমাৰীত 5.2% ন্যাশনাল এভাৰেজ আমাৰ অসমত আছে 8.2% তো সিগনিফিকেন্টলি হায়াৰ হয় সো আমি ক'ব পাৰো যে মুখ্য কাৰণবোৰ কি কি যে পোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ইন স্কুলস এন্ড অংগনবাদী সেন্টাৰস shortage of trained teachers in science maths and english STEM education যেটো হয় low pedagogical skills of educators and অংগনবাদী workers poverty child labor early marriages lack of awareness and weak monitoring and ineffective implementation of schemes এবোৰ কিছুমান মুখ্য কাৰণ হয় তো সলিউশন কি হয় রিসেন্টলি ওয়ার্ল্ড ব্যাংক সাপোর্টেড এটা প্রজেক্ট অসম সরকাৰে লঞ্চ কৰিছে হেতু হৈছে এসাপ প্ৰজেক্ট ওকে অতি হুনকালে এনেকা মনত ৰাখিব পাৰে যে as soon as possible কিন্তু ফুল ফৰ্মটো হৈছে Assam supporting school education and adolescent well-being Assam supporting school education and adolescent well-being 2026 চনত স্টার্ট কৰাব পার্টনাৰ হৈছে আসাম গভৰ্ণমেণ্ট ওয়ার্ল্ড ব্যাংক ইমপ্লিমেন্টিং এজেন্সি হৈছে সমগ্ৰ শিক্ষা অসম ডিপাৰ্টমেন্ট অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেন্ট এণ্ড PWD পাব্লিক ওয়ার্কস ডিপাৰ্টমেন্ট আৰু এটো ওভাৰসাইট কৰিব ডেডিকেটেড প্ৰজেক্ট মেনেজমেন্ট ইউনিট ভেৰি ইম্পৰ্টেন্ট হৈ যায় আপকামিং এক্সামৰ কাৰণে যে এসা প্ৰজেক্টৰ পৰা সুধিব পাৰে কোনে ইমপ্লিমেন্ট কৰি আছে অলৰাইট আৰু এটো আমাৰ এডুকেশনাল সেক্টৰ লগত জড়িত হয় কাৰণ ইয়াৰ আন্ডাৰত আপোনাৰ লিডাৰ স্কুলস বনোৱাৰ চেষ্টা কৰা হৈছে লিডাৰ স্কুলস মডেল স্কুলস ড্ৰাইভিং ৰিফৰ্মস ৰেপ্লিকেটেড ষ্টেট ওয়াইড then 1733 model Anganwadi centers modern infrastructure nutrition and early childhood care and education provide kora hobo upgradation of 400 schools prothom phase to 196 ta bonua hobo tar pisot baki 204 ta upgrade kora hobo secondary level loke upgrade kora hobo dei state resource center for EC and adolescent well-being then teacher and Anganwadi worker training focus on science maths English and pedagogy and integration of nutrition with foundational learning for ECCE, career counseling, assessment reforms, tech-enabled governance,
এণ্ড মনিটৰিঙো এই স্কিমটোৰ আণ্ডাৰত আহি যায়। অলৰাইট, তো আজি আমি এইকেইটা টপিকে ডিছকাছ কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পাই থাকে অনুগ্ৰহ কৰি কমেণ্ট ছেকশ্যনত জনাব আৰু ভিডিঅ'টো লাইক কৰিব। থেংক ইউ।